মোদী ডাঙৰীয়াৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে 29 ডিচেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব। গুৱাহাটীত তেখেতে পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। গুৱাহাটীৰ CCTV ব্যৱস্থাৰ তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ, উত্তৰ পূৰ্বাঞ্চল নহয়, সমগ্ৰ পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ হ'ব। 5,000 লোকে বহি অনুষ্ঠান চাব পাৰিব। এই প্ৰেক্ষাগৃহটোৰ তেখেত শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা জন্মভূমি প্ৰকল্পও তেখেতে উদ্বোধন কৰিব। অৰ্থাৎ 20 আৰু 29 তাৰিখ দুজন আমাৰ নেতা অসমলৈ আহিব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। চৰকাৰ 5 বছৰ কাৰ্যকাল হয়। 5 বছৰৰ কাৰ্যকাল আৰম্ভ হওঁতে মই বহুতবিলাক পৰিকল্পনা কৰিছিলোঁ। হওঁতে 5 বছৰ সময় লাগে। গতিকে এতিয়া প্ৰজেক্টবিলাক শেষ হৈ আছে আৰু এজনৰ পিছত এজনকৈ আমাৰ অতিথি আহিব, প্ৰজেক্টবিলাক উদ্বোধন কৰিব।